কেনেকুৱা লাগে এতিয়া খা মোৰ বন্ধুক, গম পাইছা না? এখন অৰণ্যত তিনিটা গৰু আছিল। গৰু তিনিটা নলে গলে লগা বন্ধু আছিল। সিহঁত তিনিটাৰ মাজত এৰা এৰি নাছিল। সুখ দুখৰ যেন সিহঁত লগৰীয়া আছিল। সিহঁতৰ এনে মিত্ৰতা এটা লোভীয়া বাঘে খুব বেয়া পাইছিল। বাঘটোই মনে মনে ভাবিছিল সিহঁতৰ বন্ধুত্ব কেনেকৈ নষ্ট যায়। আৰু সেইফালে গৰু তিনিটাক দেখি তাৰ জিভাৰ পানী পৰে। কিন্তু সিহঁতক মাৰে কেনেকৈ? এটাক মাৰিবলৈ গলে বাকী দুটা পেটু উলিয়াব। পিছে সিহঁতক পৃথক পৃথক কৰাও টান। অখে আহিছোন অকলে, লগৰ দুটা ক'ত গেল? এৰা মই আজি অকলে আহিছো। সিহঁত দুটা নদীত স্নান কৰিবলৈ গৈছে। হয়তো আহি পাওঁতে পলম হব। দে ঠিক আছে। পিছে এখন কথা আছিল। কথাটো হ'ল অকলশৰীয়াকৈ জন্মিছা যেতিয়া অকলশৰে এদিন যাবও লাগিব। কোনো কাৰো নহয়, নহলেনো বাৰু তোমাৰ বিৰুদ্ধে সিহঁত ইমান বেয়া বেয়া কথা লগাব লাগেনে বাৰু? তুমিহে সিহঁত দুটাক বন্ধু বুলি ভাবা, সিহঁতে কিন্তু তোমাক আজিও ঘোৰ শত্ৰু ভাবে। সেইকাৰণেতো তোমাক লৈ যোৱা নাই। দে হ'ব, যাও এতিয়া। আৰু মোৰ কথাটো অলপ ভাবি চাবি। বাঘৰ কপট চলনা গৰুটোই বুজি নাপালে। সেইদিনাৰ পৰা সি সিহঁত দুটাৰ সংগ ত্যাগ কৰি অকলে অকলে থাকিবলৈ ললে। আৰু কিছুদিন পৰ বাকী দুটা গৰুৰ মাজতো বিভেদ সৃষ্টি কৰিলে। ফলত কিছুদিনৰ ভিতৰত গৰু তিনিটাৰ মাজত মাতবোল নোহোৱা হ'ল আৰু মিলাপ্ৰীতিও নাইকিয়া হৈ পৰিল। কুটিল বাঘটোই ইয়াৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰিলে আৰু গৰু তিনিটাৰ মাংস খাবলৈ চেষ্টা কৰিছিল। ধৰিবলৈ নাপালো আৰু। কি যে কপাল মোৰ। দে হ'ব, পিছত ধৰিম। এদিন না এদিন ধৰিমেই। হ'ব, অলপ বিশ্ৰাম কৰো ইয়াতে। সেইফালে সেই গৰুটো দৌৰি দৌৰি গৈ সেই আগৰ বন্ধুক লগ ধৰে আৰু এইবিলাক গোটেই ঘটনাখিনি তাক ক'লে। এনেকুৱা কৰি ইহঁত তিনিটা আকৌ বন্ধু হৈ গ'ল আৰু সিদ্ধান্ত ল'লে যে বাঘক তিনিওজন মিলি মাৰিব। আৰু বিচাৰি বিচাৰি বাঘক পাই জঁপিয়াই জঁপিয়াই মাৰিলে। আৰু শুনা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। সেইকাৰণে বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীতিৰে বসবাস কৰিব লাগে।